हेलो एवरीवन गुड मॉर्निंग आज भिडिओ आरम्भ करिसु एकदम हाकनी बारिर পৰা हाजबेंडे पूरा सब्जी रुइसे बजार सब्जी जिमानहे दाम अकनमानी माटी अकनमान আছে তাতে আৰু सब्जी কিছুমান रुइसे তাকে ইমান দিন হল চাবলৈ অহা নাই আজি বুলো খুমাও জুকলে ইমানে বেছি ভয় লাগে একদিন সাফা কৰি থৈছে বুলি আৰু মই জৰি ফলে তেওঁ মৰিচা উঠাই আছে লাই শাক খাব পৰা হৈ গ'ল আৰু এইখিনি লাই শাক কিন্তু সালাড কৰি খাবলৈ বেছি ভাল লাগিব দেই ইফালে জলকীয়া ব্ৰকলি বন্ধাকবি উলকবি সেইফালে লগাইছে বেঙেনা অমিতা একদম ফুল হৈ আছে এইবিলাক সব কাচকলৰ গছ হয় ইমান ছোট মোটো বাৰীখনতে ধুনীয়াকৈ লগাইছে কিন্তু এবাৰ ধনিয়া পাতখিনি মস্ত বেয়া হ'ল ইয়াত ৰুইছিলে ধনিয়া কিন্তু লগতে পুটে বন ওলালে কাৰণে তেওঁ উঠাই দিলে এইখিনি পুৰা খালী কৰি দিলে আৰু এইফালে লাই শাকৰ মাজে মাজে এইখিনি পিয়াজৰ পাত নহৰু পাত কিবা কিবি আৰু এইবোৰ সব সালাডৰ যোগান হয় আৰু এইফালে জলকীয়া চক নাকি ধুনীয়াকৈ লাগিছে এই আমাৰ হাহুমা আজি মৰা কিমান বছৰ হ'ল কিন্তু হাহুমাৰ কোবৰ পৰা অনা এইটো জলকীয়াৰ সচ আজিলৈকে আছে বৰ টেষ্টি খাবলৈ আৰু এইফালে আমাৰ বগৰী পুৰা লাগিছে দেই বিলাতী বগৰী জাতি বগৰী এইবিলাক আহিব আৰু খাবলৈ আপোনালোকে এটা বস্তু দেখাও আৰু গাইজ এজোপা চাওক এয়া আছে মছলা পাত বইলত দি খাই মোৰ লগৰ মলয়ে দিছিলে আৰু মলয় আছো তুমি যদি চাই আছা মোৰ ভিডিঅ'টো তুমি যে দিছিলা ৰাজনদাক এয়া মছলা পাত যথেষ্ট ডাঙৰ হ'ল পুলি লাগে যদি কবা উল্টাই মই তোমাক দিব পৰা হৈ গ'লো আৰু এটা বস্তু দেখাও দেই সবৰে প্ৰশ্ন ৰাস্তা ফালে যোৱা মানুহৰ এটাই প্ৰশ্ন এই বস্তুটো কি হয় আপোনালোকৰ ঘৰত এয়া কি হয় আপোনালোকে জানেনে এয়া কি হয় এটা এয়া গোল গোল পুৰা এনেকৈ ভিতৰে ঢেৰ লাগি আছে এয়া হৈছে লতা বেল মাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ ৰুলো আৰু মানে পুৰা য়েল্লো পুৰা হালধীয়া হৈ যাব ইয়াৰ চৰবত খাবলৈ ইমান ভাল লাগে ইমান মানুহে লতা বেল চিনি নাপায় মই ভবাই নাছিলোঁ এইটো লতা বেলটো কিন্তু কেৰকেটুৱাই আহি পিনে চব খাই দিয়ে এতিয়ালৈকে আমি খাবলৈ পোৱা নাই দুটা নে এটা খালোঁ তাৰপিছত পোৱা নাই এইবিলাক চব কেৰকেটুৱাই খাই বৰবাদ কৰি দিব চব মোৰ কামিলা মানুহজন দেখিছেনে লাই শাকৰ পাত ফুটচাই পেলাইছে তেতিয়া বোলে পোকে নধৰে বা ভিডিঅ'টো দেখিবলৈ ভাল লাগিছে একদম ধোঁৱা লাগিছে দেখিবলৈ ইয়াত সকাম আছে সকামলৈ আহিব লাগিব এতিয়া যাওঁ ৰাতিপুৱা একদম পূজা পাতল কৰি আহি এওঁক বাৰীত থকা দেখি মই ডাইৰেক্ট বাৰীত আহি গ'লো নন্দিতা আহি আছে এইফালৰ পৰা শহুৰ দেউতাকৰ সকাম আজি তথাপিও বেচেৰি কামৰ শেষ নাই বেচেৰি একদম স্পীড পুৰা আহি আছে ডিউটি কৰি আহিলা ন বেচেৰি কিমান ডিউটি মোৰ ছোৱালীজনী এতিয়া তাই সকাম তাহাঁতৰ ঘৰ সকাম ভকতে দেখিব কিন্তু মানে কি কৰিবা ডিউটিটো কৰিবই লাগিব ন হয় নাই তাই বেচেৰি বজাৰ কৰি আহিছে এয়া বেচেৰিজনী তাই টেনচন যদি ভকত যদি আহিলে আজি মোক এনেকে দেখিলে কি ভাবিব ন যা মই গৈ আছো আজি একদম ৰেণ্ডম ব্লগ বনাই আছো দেই আশা কৰিছো চাই ভাল পাব আচ্ছা এইবিলাক বিলাতী বগৰী ডাঙৰ হৈছে দেই আহিব খাবলৈ বহুত লাগিছে এবাৰ বহুত সেইবিলাক ছোৱালী স্কাৰ্ট পিন্ধি স্কুললৈ গৈ আছে আগতে মানে যাওঁ বেটা ক'ত আছা তুমি ঈশ্বৰে চিঞৰি আছে ভিতৰৰ পৰা দেখিয়ে পোৱা আজি কিন্তু কিছুমান গান ভাল লাগে আজি ৰাতিপুৱা মুখত এটা গান আহি আছে দেই সকাম খাব আহি গ'লো ঘৰত আলহী আহিলে আৰু সেইটো কাৰণে টাইমত আহিব পৰা নাই ন খুৰীয়ে ঠিকছে গালি পিছে প্ৰসাদ চসাদ ধুব নাহিলি বোলে এতিয়ালৈকে অহা নাই পটাপট আকৌ মেখেলা চাদৰ পিন্ধি আহি গ'লো বোলে চাহ দিছে দেই ইমান ধুনীয়া তিল পিঠাটো আৰু এইটো ইডলি পিঠা পটাপট গৰমে চাহত খাই লওঁ তাৰপিছত অলপ কাম চাম কৰোঁগৈ আৰু নহ'লে খুৰীপাক গালি খাব লাগিব সকামৰ ঘৰৰ পৰা আহিলোঁ দেই আহি অলপ কাম চাম কৰি থৈ আহিলোঁ কৰি আহি দুপৰীয়া খানাটো যিহেতু বনোৱা নাছিলোঁ আপুনি মোৰ জাজনী আহিছিলে তাইৰ লগত কথা পাতি থাকোঁতে বহুত দেৰি হৈ গ'ল খানা চানা বনোৱাই নাছিলোঁ আৰু তাত যিটো খোৱাৰ ব্যৱস্থা কৰিছে গোপিনীসকলে বনাব চব্জি তব্জি অলপ কাটি চাফা চিকুণ কৰি থৈ আহিলোঁ আৰু আকৌ যাব লাগিব যিহেতু ওচৰৰে এখন সকাম হৈছে আৰু অকণমান সহায় কৰিলে মনটো ভাল লাগে যিহেতু নন্দিতাও আহি বহুত বেছি সহায় কৰে তাই যেনেকৈ মোক ইমান সহায় কৰে মই সঁচাকৈ ইমান সহায় কৰিবই পৰা নাই আজিৰ দিনটোত যাম অলপ দেৰি পিছত আকৌ যাম
তাৰপিছতে খানা চানা বনাই লৈছোঁ আমাৰ এওঁ মানে অথনি যে দেখাইছিলোঁ বাৰীখন মধুসোলেং পাত ছিঙি আনি ধুনীয়াকৈ ধুই থৈছে নৰসিংহ পাত ছিঙি আনি ধুই থৈছে মৰিচা পাত ছিঙি আনি ধুই চাফ চিকুণ কৰি তেওঁ ওলাই গৈছে কাম এটাত আৰু মই এতিয়া দাইল মধুসোলেং পাত দি দাইল বনাইছোঁ আৰু নৰসিংহ পাতখিনি চাওঁ তেওঁ কেনেকৈ খায় আৰু অকণমান তেল দি ফটাফট যে এনেকৈ শুকানকৈ কৰি খাবলৈ বহুত ভাল লাগে নৰসিংহ পাত সেয়া বনাই লওঁ আৰু এই পাত চব্জিবিলাক ইমান ধুনীয়াকৈ ধুই ৰেডি কৰি থৈছে ন মৰমে লাগি যায় আকৌ বহুত সহায় কৰেও সঁচাকৈ বেচেৰাটো সেই গাইজ ভিডিঅ'টোৰ মাজত আপোনালোকক এটা কথা কওঁ আজি দুলীয়াজানত গ্ল'বেল কেৰিয়াৰ কাউন্সেলিং এণ্ড ষ্টুডেণ্ট ৱেলফেয়াৰ চেণ্টাৰ এটা অপেনিং হৈছে আৰু আচলতে এই গ্ৰেণ্ড অপেনিঙত মোক আৰু মোৰ হাজবেণ্ডক দুজনকে মাতিছিলে মই যিহেতু সকামৰ ঘৰত অলপ ব্যস্ত থাকিবলগীয়া হৈছে সেইটো কাৰণে যাব নোৱাৰিলোঁ বাৰু এখেত গৈছে আৰু আপোনালোকে যদি বিচাৰে এই বিষয়ে ভালকৈ জানিবলৈ মই ফোন নম্বৰটো কৈ দিছোঁ দেই 8837618517 আপোনালোকে কণ্টেক্ট কৰিব পাৰে ক এতিয়া কি কৈছিলোঁ ক এতিয়া চবকে কি কৈছিলোঁ ক বাৰী শাকখিনি দিবলৈ কৈছোঁ এনে দেখাই থাকিলে নহ'ব নহয় মই যে ৰিলছ এটা বনাইছিলোঁ যে আপোনালোকে চালে নাই মই আপলোড কৰিছিলোঁ মা গড ইমান শকত দেখিছে মোক আপোনালোকে ভাবিছে ন আগৰ ব্লগত পিন্ধা মেখেলা চাদৰ আকৌ পিন্ধিলোঁ ইযোৰ মেখেলা চাদৰ পিন্ধিছিলোঁ যে বৰ লেতেৰা লাগিলে আকৌ একেযোৰকে পিন্ধি আহিছোঁ আৰু দুবাৰ ধুবলৈ নাই মুঠতে ওচৰ আছে দুখন কাম ন কি হ'ব আমাৰ এখেতে একদম চাটনি বনাই আছে সকাম খাব আহিলে মানে গামোচাখন লৈ আহিব লাগে নাই মই চেলেং লৈ আহিছোঁ দেই এতিয়া নাই আকৌ ভিতৰত চেলেং আমি দেখাই নাই গাত লৈছিলোঁ ৰাতিপুৱা এনেই চব্জিবোৰ দেখাই থাকিলে নহয় আমাক মানে যদি তুলিব নোৱাৰে আমাক তুলিবলৈ মাতিলেও হ'ল আৰু আহিবি ইমান ধুনীয়াকে কৰিছো ন মই কৈছো যে এতিয়া আহিব নালাগে মাঘ বিহুত চুৰ কৰিবলৈ মাতিছো সেইটোৱে ভাল হ'ব আহিব কোন আহে আলু দেখিছো প্ৰথমতে আলুখিনিহে উঠাব লাগিব প্ৰথমতে আলুখিনি দেই মই এতিয়া চাটনি খাব ৰখি আছো দেই চাটনি পাগল তো মই এজনী বৰ ধুনীয়া বনাইছো চাটনি লাগি দিবলৈ চাও খালো কি খাই খা মই নিজে বনাই খবৰ নাই গুড ইভিনিং আৰু অথনি সকামৰ ঘৰত মানে ভাত খোৱা ইমান বেছি দেৰি হৈ গ'ল নহয় ভিডিঅ' কৰাই নহ'ল এতিয়া ফটাফট এক্সাৰচাইজ কৰিবলৈ টাইম হৈ গ'ল অনলাইন ৱৰ্কআউট কৰোঁ পানী চানি লৈ কাপোৰ কানি পিন্ধি লৈ আৰু বাছ এতিয়া ৱৰ্কআউট কৰিবলৈ টাইম হৈ গ'ল ফটাফট ওলাই লৈছোঁ ভাত খোৱা ইমান দেৰি হৈ গ'ল নাই পেটটো কিবা গধুৰ লাগি আছে খাই ভাল পোৱা মানুহ যিহেতু সেইকাৰণে অকণমান এক্সাৰচাইজত গুৰুত্ব দিয়া হয় আৰু তই আজিলৈ আহিছোঁ বাই বাই গুড নাইট কাৰণ ৰাতি হ'ল আৰু ন এতিয়া কাৰণে গুড নাইট দিছোঁ আন্ধাৰ বাই বাই ধুনীয়া নতুন আকৌ ব্লগ লৈ মই আপোনালোকৰ মাজত আহি আছোঁ আৰু কণ্টিনিউ হৈ থাকিব বাই